হেল্ল' গাইজ 11 ছেপ্টেম্বৰত যোনটো DLEDৰ স্পট এডমিশ্যনৰ ৰাউণ্ড 2 কণ্ডাক্ট কৰা হৈছিলে তাত কিহৰ ওপৰত ভিত্তি কৰি এডমিশ্যনবিলাক দিছিলে বা কি কাৰণত ৰিজেক্ট কৰিছিলে আৰু আণ্ডাৰটেকিংখন কেনেকৈ নিলে একচেপ্ট কৰিব আৰু যদিহে আপোনালোকে আগতে কোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটত এলটমেণ্ট পাইছিলে আৰু এডমিশ্যন নল'লে তেনেহ'লে তেওঁলোকক এডমিশ্যন ল'বলৈ সুবিধা দিছেনে নাই সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ আপডেটছ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ফাৰ্ষ্ট কনচাৰ্ণটো হৈছিলে যে কেনেকৈ এডমিশ্যনটো প্ৰদান কৰিছে বা কোনটো মাৰ্কছৰ ওপৰত আপোনালোকক এডমিশ্যনটো দিছে। গতিকে মই কওঁ যে আপোনালোকৰ যোনটো PET অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টত যোনটো আপোনালোকে মাৰ্কছ পাইছিলে সেইটোৰ ওপৰত ভিত্তি কৰি এডমিশ্যনটো বেছিকৈ প্ৰদান কৰিছে। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট ফেক্টৰ হ'ল ইয়াত কেতিয়াবা বিভিন্ন ইনষ্টিটিউটত এজ চাইও আপোনালোকক এডমিশ্যনটো প্ৰদান কৰিছে। যদিহে কাৰোবাৰ এজ অলপ বেছি হৈছে বা অলপ বেছি এজৰ মানুহক তেতিয়াও এই এডমিশ্যনটো প্ৰদান কৰিছে। তেওঁলোকৰ মাৰ্কছ যদি অলপ কমো আছে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিছে। ইয়াত আপোনালোকৰ আৰু এটা মাৰ্কছ চাইছে যে আপোনালোকে HSত কিমান মাৰ্কছ পাইছিলে। ইয়াত যিহেতু আপোনালোকৰ যোনটো স্পট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে তাত HSৰ মাৰ্কছবোৰো ফিল আপ কৰিবৰ কাৰণে আহিছিলে। গতিকে আপোনালোকে যদি HSত এটা ভাল মাৰ্কছ পাইছে তেতিয়াও আপোনালোকৰ অলপ চান্স আছে যে আপোনালোকে তাত এডমিশ্যনটো পাব। কিন্তু মেইনলি আপোনালোকৰ PET মাৰ্কছটোৰ ওপৰত ডিপেণ্ড কৰে আৰু তাৰ ছেকেণ্ডেৰীত আপোনাৰ যোনটো HSত মাৰ্কছ পাইছে সেইটোৰ ওপৰতো কেতিয়াবা এডমিশ্যনটো দি দিয়ে। কিন্তু সকলো ইনষ্টিটিউটত HSৰ মাৰ্কছটো চাই এডমিশ্যন নিদিয়ে, কিছু ইনষ্টিটিউটত দিছে। বাট মেইনলি বা সকলোবোৰ ইনষ্টিটিউটতে মেইনলি আপোনালোকৰ যোনটো PET মাৰ্কছ আছে সেইটো চাই আপোনালোকক এডমিশ্যনটো প্ৰদান কৰিছে। গতিকে আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ আনচাৰ হৈ গ'ল বা ফাৰ্ষ্ট ইনফৰ্মেশ্যনটো আপোনালোকক দিলোঁ। ছেকেণ্ড ইনফৰ্মেশ্যনটো হৈছে যে ৰিজেক্ট কি কাৰণত ৰিজেক্ট কৰা হৈছে কেণ্ডিডেটবোৰক। গতিকে ফাৰ্ষ্ট আপোনালোকৰ টপমষ্ট কাৰণটো হৈছে যে ডকুমেণ্টছ ক্লিয়াৰ নাই। তেওঁলোকৰ যদিও PETত এটা ভাল মাৰ্কছ আছে তেওঁলোকৰ ডকুমেণ্টছবোৰ ক্লিয়াৰ নাই বা যোনবোৰ ডকুমেণ্টছ লৈ যাব দিছিলে সেইবোৰ লৈ যোৱা নাই, অৰিজিনেল কপিজবোৰ লৈ যোৱা নাই, ঘৰত ৰাখি থৈ গৈছে। গতিকে যিহেতু এইটো এটা স্পট এডমিশ্যন গতিকে সকলোবোৰ আপোনালোকৰ টাইমৰ ওপৰত ডিপেণ্ড কৰে। যদিহে সেই নিৰ্দিষ্ট টাইমৰ ভিতৰত আপোনালোকে সকলোবোৰ ডকুমেণ্টছ তাত গৈ ছাবমিট নকৰে তেনেহ'লে আপোনালোকৰ সেই এডমিশ্যনটো বেলেগক দিয়া হ'ব। গতিকে ডকুমেণ্টছটো আপোনালোকৰ টপমষ্ট প্ৰায়ৰিটি থাকিব লাগিব যে সকলোবোৰ ডকুমেণ্টছৰ অৰিজিনেল কপি লগত যোনটো জেৰক্স কপি আছিলে সকলোবোৰ লৈ ছেল্ফ এটেষ্ট কৰি লৈ যাব লাগিব। থাৰ্ড নম্বৰ যোনটো কনচাৰ্ণ আছিলে যে আণ্ডাৰটেকিঙৰ ওপৰত আছিলে। মই আণ্ডাৰটেকিঙৰ ফৰ্মেট মোৰ আগৰ ভিডিঅ'ত দিছোঁ, আপোনালোকে চাব পাৰে। DLEDৰ যোনবোৰ ভিডিঅ'জ আছে তাত আণ্ডাৰটেকিঙৰ ফৰ্মেট পাই যাব। সেই আণ্ডাৰটেকিঙৰ ফৰ্মেটবোৰ লৈ যাব আৰু লগত এটা বস্তু লৈ যাব যে যোনটো ষ্টাম্প পেপাৰ আছে 100 টকাৰ ষ্টাম্প পেপাৰটো আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ওচৰত যোনবোৰ দোকান আছে সকলোবোৰ দোকানতে আপোনালোকৰ ষ্টাম্প পেপাৰ পাই যায় বা ওপৰত বেনাৰ মাৰি থ'ব যে ষ্টাম্প পেপাৰ এভেইলেবল বুলি। তাত গ'লে আপোনালোকৰ 100 টকাৰ ষ্টাম্প পেপাৰটো 120 টকামান ল'ব, 120 টকা বা 130 টকা ল'ব। সেই ষ্টাম্প পেপাৰটো উলিয়াই পেলাই তাৰ লগত যোনটো আপোনালোকৰ মই ফৰ্মেটটো দি থোৱা আছিলে আগৰ ভিডিঅ'ত সেই ফৰ্মেটটোৰ সৈতে আপোনালোকে এটেচ কৰি তাত দিব পাৰিব। সেই যোনটো আণ্ডাৰটেকিং সেইটো লৈ যাব লাগিব। যিহেতু আপোনালোকৰ নেক্সট যোনটো স্পট এডমিশ্যন কণ্ডাক্ট হ'বলৈ গৈ আছে এইটো 15 তাৰিখে হ'বলৈ গৈ আছে। গতিকে আপোনালোকে এইবোৰ ভুল নকৰিব। যদিহে আপোনালোকে যাব বিচাৰে স্পট এডমিশ্যনত তেতিয়াহ'লে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ সকলোবোৰ ৰেডি কৰি লৈ যাব যে আকৌ আপোনালোকে বাৰে বাৰে অহা যোৱা কৰি থাকিব নালাগে। আপোনালোকৰ এডমিশ্যন ফিজ লগত লৈ যাব যে কিমান ফিজ আপোনালোকৰ যদি কোনো প্ৰাইভেটত গৈছে তেনেহ'লে আপোনালোকৰ যিমান ফিজ লাগে 35,000 to 50,000 আপোনালোকৰ যাব পাৰে। সকলোবোৰ ইনষ্টিটিউটৰ ছেম নহয়, যিহেতু প্ৰাইভেট ইনষ্টিটিউট গতিকে 35 মিনিমাম আৰু 55,000 লৈকেও আপোনালোকৰ এডমিশ্যন ফিজটো যাব পাৰে। গতিকে আপোনালোকে সকলোবোৰ টকা চকা গোটাই কৰি লৈ যাব, সকলোবোৰ কাম আপোনালোকৰ হৈ যাব যদি আপোনালোকৰ সকলোবোৰ ৰেডি থাকে। মোক বহুতে আগৰ ভিডিঅ'টোত কমেণ্টত সুধিছে যে বেলেগ ডিষ্ট্ৰিক্টত গৈ পেলাই ল'ব পাৰিম নেকি। গতিকে SCERT এতিয়াও কাকো এলাউ কৰা নাই। আপোনালোকে যোনখন ডিষ্ট্ৰিক্টত PET দিছিলে সেইখন ডিষ্ট্ৰিক্টতহে আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে ইলিজিবল। গতিকে SCERT কোনো ধৰণৰ ন'টিচ পাব্লিছ কৰা নাই যে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত গৈও এডমিশ্যন ল'ব পাৰিব। গতিকে এইবাৰ আপোনালোকে অকল নিজৰ ডিষ্ট্ৰিক্ট বা যোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে PET দিছিলে সেইখন ডিষ্ট্ৰিক্টতহে আপোনালোকে স্পট এডমিশ্যন বা যোনটো এডমিশ্যন আছে সেইটো ল'ব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, এইখন হৈছে যোৱাবাৰ অৰ্থাৎ ৰাউণ্ড 1ৰ যোনটো স্পট এডমিশ্যন কণ্ডাক্ট কৰা হৈছিলে তাৰ লিষ্ট, তাত এটা লিষ্ট পাব্লিছ কৰা হৈছিলে যে কোনখন ডিষ্ট্ৰিক্টত কিমান তাৰিখে এই স্পট এডমিশ্যনটো কণ্ডাক্ট কৰা হ'ব বা ইনষ্টিটিউটৰ নাম দিয়া আছিলে আৰু তাৰ ছাইডত আপোনালোকৰ ডেট দিয়া আছিলে। আপোনালোকে চাব পাৰিছে যে এইবাৰ এনেকুৱা ধৰণৰ কোনো লিষ্ট পাব্লিছ কৰা হোৱা নাই। গতিকে এখন ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিছে। সেই ভেকেঞ্চি লিষ্টত যোনবোৰ ইনষ্টিটিউটত ভেকেঞ্চিজ খালী আছে আপোনালোকে সেই ইনষ্টিটিউটত নিজে যাব লাগিব। যোনটো ডেট দিয়া আছিলে আপোনালোকৰ 11 তাৰিখ, বৰ্তমান 11 তাৰিখটো গ'ল, অৰ্থাৎ নেক্সট যোনটো হ'ব আপোনালোকৰ 11 তাৰিখ আৰু 15 তাৰিখ ডেট দিছিলে। 11 তাৰিখ গ'ল, এতিয়া নেক্সট 15 তাৰিখ যোনটো আহি আছে তাত আপোনালোকে যাব লাগিব। আপোনালোকে ফাৰ্ষ্ট ভেকেঞ্চি লিষ্টটো চাই ল'ব। সেই ভেকেঞ্চি লিষ্টত যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনো ইনষ্টিটিউটত
ভেকেঞ্চি খালী আছে তেনে 15 তাৰিখে আপোনালোকে যাব লাগিব সেই নিৰ্দিষ্ট ইনষ্টিটিউটত আৰু যোনটো টাইম দিয়া আছে 9:30 to 11:30 সেই নিৰ্দিষ্ট টাইমত আপোনালোকে তাত উপস্থিত হ'ব লাগিব আৰু সকলোবোৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সকলোৱে সুধি আছিলে এবাৰ এনেকুৱা ধৰণৰ কোনো লিষ্ট পাব্লিছ কৰা নাই নেকি গতিকে এনেকুৱা ধৰণৰ লিষ্ট এবাৰ পাব্লিছ কৰা হোৱা নাই আৰু এটা ইনফৰমেশ্যন বহুতে সুধি আছিলে যে যিবোৰ কেণ্ডিডেটে কোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটত এলটমেণ্ট পাইছিলে বা ছিট পাইছিলে তেওঁলোকে স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব নেকি গতিকে এইটো আনচাৰটো হ'ল নোৱাৰে কাৰণ SCRT যোনটো অফিচিয়েল ৱেবছাইট আছে তাত PDF-বোৰ পাব্লিছ কৰা আছে যে এডমিশ্যন ক্ৰাইটেৰিয়াৰ তাত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে এবাৰ যিসকলে গভৰ্ণমেণ্ট ইনষ্টিটিউটত এলটমেণ্ট পাইছিলে বা ছিট পাইছিলে তেওঁলোকে তাত যদি এডমিশ্যন নল'লে তেনেহ'লে সেইসকল কেণ্ডিডেটে স্পট এডমিশ্যনত বা নেক্সট ৰাউণ্ড অফ এডমিশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰিব অৰ্থাৎ তেওঁলোকে আৰু এডমিশ্যন নাপাব যিসকলে প্ৰাইভেটত এলটমেণ্ট পাইছিলে আৰু তেওঁলোকে যোনখন এখন আণ্ডাৰটেকিং বা এখন ফৰ্ম ছাবমিট কৰিব দিছিলে সেইখন যদি ছাবমিট কৰিছে তেনেহ'লে তেওঁলোকে এই যোনটো স্পট এডমিশ্যন কণ্ডাক্ট কৰা হৈছে তাত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব গতিকে আপোনালোকৰ সকলোবোৰ ইনফৰমেশ্যন আজি এই ভিডিঅ'টোত দিলোঁ যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু 15 তাৰিখে আপোনালোক নোযোৱাকৈ নাথাকিব যিসকলে এডমিশ্যন পোৱা নাই সকলোবোৰ ডকুমেণ্টছ লৈ যাব যোনবোৰ মই ইনফৰমেশ্যন আপোনালোক দিলোঁ সকলোবোৰ ইনফৰমেশ্যন লৈ আপোনালোকে যাব লাগিব থেংক ইউ